নমস্কাৰ, মই কিশোৰ ডেকা। আপোনালোকক আকৌ এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই মোক যি উৎসাহিত কৰিছে, প্ৰেৰণা দিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ। লগতে হয়গ্ৰীৱ মাধৱৰ শ্ৰীচৰণত আপোনালোকৰ সৰ্বপ্ৰকাৰৰ কল্যাণ কামনা কৰি সেৱা জনালোঁ। এই যে মই ভিডিঅ'বিলাক বনাওঁ, এক্সাৰচাইজ কৰি ভিডিঅ'বিলাক বনাই আছোঁ, ইয়াৰ উদ্দেশ্য এইটো। মোৰ চেষ্টা মোৰ ব্যক্তিগত সম্পদ, কিন্তু ইয়াক ৰাজহুৱাভাৱে এক্সাৰচাইজ কৰাটো কিয় দেখুৱাইছোঁ, ইয়াৰ একমাত্ৰ কাৰণ হ'ল এক্সাৰচাইজটো আমাৰ কাৰণে খুবেই দৰকাৰী। ইয়াৰ পৰা কোনো উৎসাহিত বা প্ৰেৰিত হ'লে মই বহুত শান্তি পাম। কাৰণ এজন কেঞ্চাৰ বেমাৰী যদি এনেকৈ এক্সাৰচাইজ কৰিব পাৰে, সুস্বাস্থ্য মানুহেও নিশ্চয় কৰিব পাৰিব। ইয়াৰ উদ্দেশ্যে মই ভিডিঅ'বিলাক দি আছোঁ। আৰু দ্বিতীয়তে হ'ল মোৰ ল'ৰাটোৱে যাতে এইবিলাক দেখি উৎসাহিত হয়। মই পৃথিৱীত নাথাকিলে সেই ভিডিঅ'বিলাক চাই যাতে পিছত হ'লেও প্ৰেৰিত হয়। কাৰণ আমি যি কৰোঁ, সৰুবিলাকে আমাক দেখি অনুপ্ৰাণিত হয়, শিক্ষা লয়। সেইবাবে মই মোৰ সন্তানক দেখুৱাই কিছুমান কিতাপ পঢ়া, এক্সাৰচাইজ কৰা কিছুমান কাম ইচ্ছা নাথাকিলেও কৰোঁ। যিয়ে নহওক, আজি মোৰ দ্বিতীয়টো সপ্তাহ। মই সপ্তাহত 4 দিনকৈ এক্সাৰচাইজ কৰোঁ। সোম, মঙল কৰোঁ, বুধবাৰটো ৰেষ্ট দিওঁ, বৃহস্পতি, শুক্ৰ কৰি আকৌ শনি, ৰবি ৰেষ্ট দিওঁ। আৰু 4 দিন যথেষ্ট। 3 দিন কৰিলেও হয়, মই 4 দিন কৰোঁ গোটেইকেইটা মাৰ্চেল টাৰ্গেট কৰি। আজি ৱাৰ্ম আপ, ষ্ট্ৰেচিংখিনি কৰি আজি মই বেক আৰু ট্ৰেপৰ এক্সাৰচাইজ কৰিম। বেকৰ কাৰণে পুল আপ কৰিব লাগে, যদি মোৰ পুল আপৰ সুবিধাটো নাই। সেইবাবে মই বাৰ্বেল ৰয়িঙৰ যিটো এক্সাৰচাইজ, 2 নম্বৰ এক্সাৰচাইজটো সেইটো মই দুটা ভেৰিয়েশ্যনত কৰিম। এটা নিউট্ৰেল গ্ৰেপ আৰু এটা ৰিভাৰ্ছ গ্ৰেপত কৰিম। দুটা বেলেগ বেলেগ মাছল টাৰ্গেট হ'ব। তাৰপিছত বেকৰ কাৰণে আকৌ ৰয়িং পুলি কৰিব লাগে। তেতিয়া ৰয়িং পুলি কিন্তু কেৱল নাই যায়, সেইটো স্প্ৰিঙেৰে এক্সাৰচাইজটো কৰিম। ইমান ফলপ্ৰসূ নহয়, তথাপিতো অল্টাৰনেটিভ হিচাপে চলি যাব। আৰু হাইপাৰ এক্সটেনশ্যন এটা এক্সাৰচাইজ আছে, শুই মানুহটো ওপৰৰ পিনে উঠিব লাগে। সেইটো এখন ষ্টাইলৰ হয়, কিন্তু এই এক্সাৰচাইজটো কৰাটো খুবেই দৰকাৰী। বেকৰ এক্সাৰচাইজ কৰিলে তেতিয়া পিঠিৰ বিষ, কঁকালৰ বিষ আদি নহয়। যিহেতু এই সুবিধা কোনো নাই বা পাৰ্টনাৰ লাগিব কৰিলেও, বেঞ্চত কৰিলেও, সেইবাবে তাৰ সলনি মই বাৰ্বেল লৈ ছাইডত টানি পিছৰ পিনে হালি যায় অল্টাৰনেটিভ হিচাপে কৰিম। আৰু ট্ৰেপৰ কাৰণে মই আপৰাইট উইথ আৰু বাৰ্বেল চাৰ্জ কৰিম। আজি মই এক্সাৰচাইজৰ এটা পৰিৱৰ্তন হ'ব। যোৱা সপ্তাহতকৈ এই সপ্তাহত মই ৰিপিটেশ্যনটো কমাই দিম। যোৱা সপ্তাহত 10টাকৈ কৰিছিলোঁ, এইটোত 8টাকৈ কৰিম, কিন্তু ছেটটো বঢ়াই দিম। যোৱা সপ্তাহত 2টাকৈ কৰিছিলোঁ, এইবাৰ 3টা কৰিম। অৰ্থাৎ 8টাকৈ মই 3টা ছেট কৰিম। এটা ৱাৰ্ম আপ ছেট থাকিব এক্সট্ৰা, সেইটো নধৰোঁ মেইন ছেটত। আৰু ৱেইটটো অলপ ইনক্ৰিজ কৰিম। আহক সাধাৰণভাৱে এক্সাৰচাইজ কিন্তু কৰোঁ। জয় মা কালী, জয় মা শীতলা।